কুমৰিক সুদুং নমস্কাৰ মই অখলুৰে পৰিচিত জাৰসাঙা যোগেশ্বৰ চিন্তে বৰ্তমান অসমত এখাংকৈ এসটি হ'ব বিচাৰিছে আৰু এখাংকৈ হোৱাটো নিবিচাৰে গটিকে মই আজি আপোনালোকৰ আগত এসটি মানেনো কি মই ক'বলৈ ওলাইছো ঐতিহাসিক ভৌগোলিক ৰাজনৈতিকভাৱে ভাৰতবৰ্ষত জনজাতীয় লোক এসটি বুলিলে এই সকল সম্প্ৰদায়কে বুজা যায় যিবোৰ সম্প্ৰদায় অংকীয়া গৰিষ্ঠভাৱে অৰ্থাৎ 75% অথাংক লোক আজিৰ তাৰিখটো দুৰ্গম ঠাইত বসবাস কৰি আছে তাৰ মানে গভীৰ অৰণ্য নদীৰ কাষৰীয়া অঞ্চলত আৰু পাহাৰ অঞ্চলত যত আন্তঃগাঁথনি ইকা অৰ্থনৈতিক চিকিৎসা আদি উপযুক্ত লাভালাভৰ পৰাও নাতিদূৰত অৱস্থান কৰি আছে এই সকল লোককে ভাৰতীয় সংবিধানৰ 342 অনুচ্ছেদত অৰ্থাৎ 342 আৰ্টিকুলত এসটিৰ সম্পৰ্কে উল্লেখ কৰা আছে এসটি লোকসকলৰ সুবিধাৰ বাবে ভাৰতীয় সংবিধান আৰু কেন্দ্ৰীয় চৰকাৰে সংবিধানৰ 338 বি আৰ্টিকুলত নেশ্যনেল কমিশ্যন ফৰ এসটি বুলি উল্লেখ কৰা আছে যিটো বডিয়ে এসটিৰ আৰ্থ সামাজিক ঐকিক আৰু সাংবিধানিক অধিকাৰৰ সম্পৰ্কে প্ৰতি বছৰে ৰাষ্ট্ৰপতিৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব লাগে ভাৰতত অসমে একমাত্ৰ ৰাজ্য অসম চৰকাৰে এসটি তিনটা ভাগত বিভক্ত কৰিছে এসটি ভি এসটি এইচ এসটি ভি কিন্তু ভাৰতীয় পৰ্যায়ত তিনটা ভাগত বিভক্ত কৰা নাই কেৱল এসটি বুলিহে উল্লেখ কৰা আছে বৰ্তমান অসমত এখাংক অবিচি প্ৰায় 2 কোটি লোকে এসটি হ'বলৈ বিচাৰিছে কিন্তু অসমৰ 14টা এসটি তেখেলোকসকলক এসটি হোৱাটো কামনা নকৰে কিয়নো তেখেলোকসকল অকলো দিশতে হাক বঢ়াহিল ঐকিক সামাজিক ৰাজনৈতিক একাৰণে মই কৈছো যে সকলো দিশতে তেখেলোকসকল হাক বঢ়াহিল তেখেলোকসকলক এসটিত অন্তৰ্ভুক্ত কৰাৰ লগে লগে আগৰ এই 14টা এসটি সকলে বহু সমস্যাত ভুক্তভোগিব লাগিব ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাছনিমূলক পৰীক্ষাত যেনে ইউপিএসসি জেই নিট ইউজিসি এসএসসি ৰেলৱে অকলো ক্ষেত্ৰতে ৰিজাৰ্ভেশ্যনত মানে তেখেলোকসকলে আমাক ভাড়া প্ৰদান কৰিব আমাৰ লোকসকলে তাৰ পৰা বহু বঞ্চিত হ'ব লাগিব গতিকে এই 14টা এসটিয়ে কেতিয়াও তেখেলোকসকলক এই 2 কোটি লোকক কেতিয়াও এসটিত অন্তৰ্ভুক্ত কৰিব নালাগে বুলি তেখেলোকসকলে কামনা কৰি আছে এইভাবে এসটি ৰিজাৰ্ভেশ্যন দিয়া হয় তেখেলোকসকল নদী কাকৰীয়া অঞ্চলত দুৰ্গম অৱস্থাত পাহাৰ অঞ্চলত যত নেকি তেখেলোকসকল চিকিৎসা ইকাৰ উন্নত মানদণ্ডৰ তেখেলোকসকলে গ্ৰহণ কৰিব নোৱাৰে এই কাৰণে তেখেলোকসকলৰ ৰিজাৰ্ভেশ্যনত ৰখা হয় গতিকে আমিও কামনা কৰোঁ যে তেখেলোকসকলক কেতিয়াও এসটিত অন্তৰ্ভুক্ত কৰিব নালাগে বুলি আজিৰ ভিডিও ইমানতে আৰু এতিয়ালৈকে যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই আপোনালোকে সাবস্ক্ৰাইব কৰক লাইক কৰক আৰু কমেন্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ